DH Assamese Education YouTube চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিৰ যোগেদি ছাত্ৰ-ছাত্ৰীসকলৰ বাবে লৈ আহিছোঁ স্বাধীনতা দিৱস উপলক্ষে তিনিটাকৈ ভাষণ। আপোনালোকে আপোনালোকৰ মন পছন্দ অনুসৰি ভাষণ দিব পাৰিব। তাৰ বাবে ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটোলৈ নতুন আহিলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। টাইপ 1 প্ৰথমে সকলো শিক্ষক বন্ধু আৰু উপস্থিত অতিথিসকলক মোৰ আন্তৰিক নমস্কাৰ জনাইছোঁ। মই ৰোহিত দত্ত। মই এই বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ। স্বাধীনতা দিৱসৰ এই শুভক্ষণত কিছুমান কথা আপোনালোকৰ আগত উত্থাপন কৰাৰ সুযোগ পোৱা মোৰ বাবে এক সৌভাগ্য। আজিৰ দিনটো আমাৰ বাবে অত্যন্ত গৌৰৱৰ আৰু গৌৰৱময় দিন। স্বাধীনতা দিৱস কাৰণ আমি সকলোৱে জানো যে প্ৰতি বছৰে 15 আগষ্টৰ দিনটো আমাৰ দেশৰ স্বাধীনতাৰ স্মৃতি চিহ্ন হিচাপে পালন কৰা হয়। প্ৰায় 2 শতাধিক বছৰ ধৰি ভাৰত ব্ৰিটিছ সাম্ৰাজ্যৰ অধীনত আছিল। এই সময়ত আমাৰ দেশৰ জনসাধাৰণ দাসত্বৰ জীৱন যাপন কৰিছিল। কৰ, অন্যায় আইন আৰু শোষণে মানুহক দুৰ্গতিত পেলাইছিল। স্বাধীনতা লাভৰ বাবে বহু বীৰ পুত্ৰই ত্যাগ আৰু বীৰত্ব প্ৰদৰ্শন কৰিছিল। মহাত্মা গান্ধীয়ে অহিংসা আৰু সত্যাগ্ৰহৰ পথ দেখুৱাইছিল। নেতাজী সুভাষ চন্দ্ৰ বোসে আজাদ হিন্দ ফৌজ গঠন কৰিছিল। ভগত সিং, বাল গংগাধৰ তিলক আদি বহুজনেই জীৱনৰ বলিদান দিছিল। স্বাধীনতা দিৱস আমাৰ বাবে জাতীয় চেতনাৰ প্ৰতীক। এই দিনটোত আমি শ্ৰদ্ধাৰে ত্যাগীসকলক স্মৰণ কৰোঁ আৰু দেশৰ উন্নতিৰ সংকল্প গ্ৰহণ কৰোঁ। এই দিনত দেশৰ ৰাজধানী দিল্লীত লালকিল্লা পৰিসৰত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰধ্বজা উত্তোলন কৰে। স্বাধীনতা আমাৰ গৌৰৱ আৰু আমাৰ দায়িত্ব। এই দিনত আমি সকলোৰে উচিত দেশক প্ৰেম কৰা, সঁচা নাগৰিক হিচাপে কৰ্তব্য পালন কৰা আৰু আগন্তুক প্ৰজন্মকো দেশপ্ৰেমৰ বাণী প্ৰদান কৰা। ধন্যবাদ। টাইপ 2 নমস্কাৰ। আজিৰ সভাৰ সন্মানিত সভাপতি মহোদয়, উপস্থিত শিক্ষক শিক্ষয়িত্ৰীবৃন্দ, আমন্ত্ৰিত অতিথি আৰু সৰু ডাঙৰ ভাই ভণ্টিসকল। আজি আমি ভাৰতীয়সকলৰ বাবে এক গৰ্বিত দিন পালন কৰিছোঁ। 15 আগষ্ট স্বাধীনতা দিৱস। এই দিনটোত আমি আমাৰ মাতৃভূমিৰ স্বাধীনতাৰ আনন্দত একত্ৰিত হওঁ। 1857 চনৰ প্ৰথম স্বাধীনতা সংগ্ৰামৰ পৰা আৰম্ভ কৰি বহু বছৰ ভাৰতীয়সকল ব্ৰিটিছৰ অত্যাচাৰ ভোগ কৰিছিল। কৃষকসকলৰ পৰা অত্যাধিক কৰ লোৱা, স্থানীয় উদ্যোগ ধ্বংস কৰা আৰু মানুহৰ অধিকাৰ হৰণ কৰা, এইবোৰ ব্ৰিটিছ শাসনৰ কেতিয়াও ভুল নপৰা দুখৰ ইতিহাস। মহাত্মা গান্ধীয়ে অহিংসা আৰু সত্যাগ্ৰহৰ জৰিয়তে স্বদেশবাসীক একত্ৰিত কৰিলে। পণ্ডিত নেহেৰু, বাল গংগাধৰ তিলক, গোপাল কৃষ্ণ গোখলে, সুভাষ চন্দ্ৰ বসু আদি নেতাসকলে নিজৰ জীৱন দেশৰ সুৰক্ষাৰ বাবে অৰ্পণ কৰিছিল। স্বাধীনতা দিৱস আমাৰ বাবে কেৱল আনন্দৰ দিন নহয়, ই হৈছে ত্যাগ আৰু দায়িত্বৰ স্মৃতি। এই দিনটোত আমি ৰাষ্ট্ৰধ্বজা উত্তোলন কৰি জাতীয় সংগীত গাওঁ আৰু আমাৰ স্বাধীনতাৰ সপোন দেখা সকলক শ্ৰদ্ধা জ্ঞাপন কৰোঁ। স্বাধীনতা লাভ সহজ নহয়। সেয়া সংৰক্ষণ কৰিবলৈ আমি সকলোৰে উচিত আইন মানি চলা, দেশৰ প্ৰতি সততা ৰখা আৰু একতাৰ বাণী প্ৰচাৰ কৰা। ধন্যবাদ।